নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 22 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। কালি অসম বিধানসভাৰ মজিয়াত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছিল, য'ত ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈ তথা শৰ্মান আলীক অপদস্থ কৰিছিল আৰু তাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বিভিন্ন দল সংগঠন গৰজি উঠিছে। এবাৰ শিৱসাগৰত নিষিদ্ধ কৰা হৈছে বহুপল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীক। এবাৰ শিৱসাগৰত প্ৰৱেশ কৰিব নোৱাৰিব ৰূপজ্যোতি কুৰ্মী। শিৱসাগৰত নিষিদ্ধ ঘোষণা কৰা হৈছে বিধায়ক ৰূপজ্যোতি কুৰ্মীক। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অখিল গগৈক অপদস্থ কৰাৰ অভিযোগ তুলি সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজৰ দলে। বিধানসভাত হোৱা কাণ্ডৰ পাছতেই শিৱসাগৰৰ ৰাজপথত ৰাইজৰ দলৰ তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে। ৰূপজ্যোতি কুৰ্মী গবেক ধ্বনিৰে উত্তাল প্ৰতিবাদ শিৱসাগৰৰ ৰাজপথত। শিৱসাগৰৰ ৰাজপথত এক প্ৰকাৰৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ৰূপজ্যোতি কুৰ্মীক প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে শিৱসাগৰত। শিৱসাগৰত নিষিদ্ধ ঘোষণা বিধায়ক ৰূপজ্যোতি কুৰ্মীক। অখিল গগৈক অপদস্থ কৰাৰ অভিযোগ তুলি এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজৰ দলে। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে ধুবুৰীৰ ৩৫ লাখ জনতা কিয় বাংলাদেশী কব। এইবাৰ ধুবুৰীত আজি জংগী আন্দোলনৰ হুংকাৰ জনাইছে আমছুৱে। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ, কিয়নো ধুবুৰীৰ ৩৫ লাখ জনতাক তীব্ৰ অপমান কৰিছে সাংসদ সুধাংশু ত্ৰিবেদীয়ে আৰু তাৰ পিছতেই এইবাৰ ধুবুৰীত জংগী আন্দোলনৰ হুংকাৰ দিছে আমছুৰ তৰফৰ পৰা। কিয় এইদৰে সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীৰ ৩৫ লাখ জনতাক বাংলাদেশী কব, তাক লৈ আৰম্ভ হৈছে প্ৰতিবাদ। ধুবুৰীৰ ৩৫ লাখ জনতাক তীব্ৰ অপমান কৰিছে সাংসদ সুধাংশু ত্ৰিবেদীয়ে। সুধাংশু ত্ৰিবেদীয়েহে বাংলাদেশ আৰু পাকিস্তানৰ সৈতে সম্পৰ্ক আছে। অসম আৰু ধুবুৰীৰ ৰাইজৰ ওচৰত ক্ষমা খোজক সাংসদ সুধাংশু ত্ৰিবেদীয়ে। ভাৰতত এখন জিলাক তুচ্ছ তাচ্ছিল্য কৰিবলৈ লাজ লাগিব লাগে বিজেপি সাংসদৰ। বিজেপিয়ে সদায় আমাৰ অসমক ধ্বংস আৰু বিভাজনৰ কৰিবলৈ চেষ্টা কৰে। অসমক লৈ ঘৃণনীয় মন্তব্য কৰিছে বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীয়ে। অসম আৰু ধুবুৰীৰ ভৌগোলিক জ্ঞান নথকাকৈ কিয় মিনি বাংলাদেশ বুলি কব। সুধাংশুৱে মিনি বাংলাদেশ বুলি কৈছিল আৰু তাৰ পিছতে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। প্ৰথমে ধুবুৰী জিলাৰ ভৌগোলিক জ্ঞান অৰ্জন কৰক সাংসদ সুধাংশু ত্ৰিবেদীয়ে। স্বাধীনতাৰ আন্দোলনৰ সময়ত ধুবুৰীৰ ৰাইজে ব্ৰিটিছৰ সৈতে যুঁজ দিছিল। ডাঙৰ ডাঙৰ ঋষিমুনি এই ধুবুৰীৰ মাটিতে জন্ম হৈছিল। পিঠিৰ পৰা কাঠা তাৰৰ দাগ নোযোৱা কমলাক্ষ দে পুৰকায়স্থই ধুবুৰীৰ ওপৰত আঙুলি টোৱাইছে। ধুবুৰীৰ ৰাইজক কৰা অপমানৰ পৰিণাম ভুগিব লাগিব কমলাক্ষ দে পুৰকায়স্থই। ধুবুৰীত আজি ভয়ংকৰ জংগী আন্দোলনৰ হুংকাৰ দিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৌধুৰীয়ে। কিয় ৩৫ লাখ জনতাক তীব্ৰ অপমান কৰিছে সাংসদ সুধাংশু ত্ৰিবেদীয়ে, তাক লৈ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ সদনৰ পৰা ১৮ জন বিজেপি বিধায়কক ৬ মাহৰ বাবে নিলম্বন কৰা হৈছে। এইবাৰ সদনত উৎপাত কৰাৰ বাবেই ১৮ গৰাকী বিজেপি বিধায়কক ৬ মাহৰ বাবে নিলম্বন কৰা হৈছে। এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। সদনৰ মজিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বিধানসভাৰ পৰা ১৮ গৰাকী বিজেপি বিধায়কক ৬ মাহৰ বাবে নিলম্বন কৰা হৈছে। মাৰ্চেল লগাই এইদৰে সদনৰ পৰা কোলাত লৈ উলিয়াই দিছে বিধায়কক। দৃশ্য দেখুৱাইছো। এইদৰে কোলাত লৈ মাৰ্চেল লগাই সদনৰ মজিয়াৰ পৰা উলিয়াই দিয়া হৈছে বিধায়কক। এগৰাকী দুগৰাকী নহয়, ১৮ গৰাকী বিজেপি বিধায়কক ৬ মাহৰ বাবে নিলম্বন কৰা হৈছে। মুছলমান ঠিকাদাৰৰ সংৰক্ষণ আৰু হানি ট্ৰেপৰ ঘটনাক লৈ উত্তপ্ত হৈছিল বিধানসভাৰ মজিয়া। মুছলমান ঠিকাদাৰৰ সংৰক্ষণ আৰু হানি ট্ৰেপৰ ঘটনাক লৈ বিধানসভাৰ মজিয়া উত্তপ্ত হৈছিল আৰু তাৰ পিছতে নিলম্বন কৰা হৈছে। মুছলমান ঠিকাদাৰৰ ৪% সংৰক্ষণৰ প্ৰসংগ উত্থাপনৰ পাছতেই উৎপাত সৃষ্টি ঘটনাত বহু বিধায়কে হাতত ভিডিঅ' কেছেট লৈ হানি ট্ৰেপৰ প্ৰমাণ থকাৰ কথাও চিঞৰি চিঞৰি কয়। 18 জনকৈ বিজেপি বিধায়কে দিছিল চৰকাৰৰ
বিৰোধী চৰকাৰ বিৰোধী শ্লোগান 18 জনকৈ বিজেপি বিধায়কে শ্লোগান দিছিল আৰু তাৰ পিছতেই মাৰ্চেল লগাই সদনৰ পৰা বাহিৰ কৰি দিয়ে 18 জন বিজেপি বিধায়কক সমাহৰ বাবে নিলম্বন কৰে বিজেপি বিধায়ক কেইগৰাকীক কৰ্ণাটকৰ বিধানসভাৰ অধিৱেশনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পবিত্ৰ ৰমজান মাহতে দ্বিতীয়টো শুকুৰবাৰ কালি দ্বিতীয়টো শুকুৰবাৰৰ দিনটোতে একেলগে জুমাৰ নামাজ আদায় কৰিছে 90,000 মুছলমানে প্ৰচণ্ড বৰষুণৰ মাজতে একেলগে জুমাৰ নামাজ আদায় কৰিছে 90,000 মুছলমান এটা ভাল খবৰ জুমাৰ নামাজ আদায় কৰাত 90,000 মুছলমানক বাধা প্ৰদান কৰিছে আৰক্ষীয়ে জুমাৰ নামাজ আদায় কৰাত 90,000 মুছলমানক বাধা আৰক্ষীৰ মুখলধাৰ বৰষুণক নেওচি বিশ্বৰ তৃতীয় পবিত্ৰ মছজিদত নামাজ আদায় মুছলমানৰ হাজাৰ হাজাৰ পেলেষ্টাইনী একত্ৰিত হৈ মছজিদত ইজৰাইলী সেনাৰ বাধা নেওচি নামাজ আদায় কৰিছে সমগ্ৰ পেলেষ্টাইনতে হাহাকাৰৰ সৃষ্টি কৰা ইজৰাইলী সেনাক কেৰেপ নকৰাকৈ আদায় কৰিছে জুমাৰ নামাজ পবিত্ৰ আল আকসা মছজিদত ৰমজান মাহৰ জুমাৰ নামাজ আদায় কৰিছে 90,000 মুছলমানে এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো আল আকসা মছজিদত 3,000 আৰক্ষী নিয়োগ কৰা হৈছিল আল আকসা মছজিদত হাজাৰ হাজাৰ মুছলমানক প্ৰৱেশত বাধা আৰোপ কৰিছে ইজৰাইলে ভয়ংকৰ যুদ্ধৰ মাজতেই নিজ ধৰ্মৰ প্ৰতি সন্মান জনাই মুছলমানে আদায় কৰিছে জুমাৰ নামাজ প্ৰায় 90,000 মুছলমানক বাধা প্ৰদান কৰিছে জুমাৰ নামাজত আৰক্ষীয়ে পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ মক্কা মদিনাত হজ কৰিবলৈ গৈ এবাৰ নিৰুদ্দেশ হৈ পৰিছে অসমৰ এইগৰাকী উমৰ আলী এটা খবৰ জনোৱাৰ চেষ্টা কৰিছো উমৰাহ হজ কৰিবলৈ গৈ নিৰুদ্দেশ হৈ পৰিছে অসমৰ এইগৰাকী হজযাত্ৰী দ্বিতীয়বাৰৰ বাবে মক্কা মদিনাত উমৰাহ হজৰ বাবে গৈছিল কয়াকুছিৰ এইগৰাকী লোক নিজ পুত্ৰ পুৱাৰী নাতি আৰু ভাগিনীয়েকৰ সৈতে উমৰাহ হজ কৰিবলৈ গৈছিল উমৰ আলী আৰু তাৰ পিছতে নিৰুদ্দেশ হৈ পৰিছে পবিত্ৰ মদিনাত এটা পাক মৰাৰ পাছতেই নিৰুদ্দেশ হৈ পৰে উমৰ আলী কয়াকুছিৰ কাৱৈমাৰী 12 নম্বৰ ব্লকৰ বাসিন্দা আছিল এইগৰাকী উমৰ আলী ফজৰৰ নামাজ আদায়ৰ পাছতে নিৰুদ্দেশ হৈ পৰিছে খাটিৰ উৰ্ধৰ এইগৰাকী উমৰ আলী নিৰুদ্দেশৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিৰ নাম কৰ্তনক লৈ এবাৰ গঢ় উঠিছে মহিলা আমাতকৈ সৰু সৰু বোৱাৰীবোৰে অৰুণোদয় পাইছে কিন্তু আমাৰ নাম নাই এজাকক দি এজাকক নিদিলে নহব ছাৰ আমাকো অৰুণোদয় লাগিব হিমন্ত মামা ছাৰে আমাকো দিব লাগিব নহলে কোনেও পাব নালাগিব বোকাখাতত এইদৰে অৰুণোদয় আঁচনিক লৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে পূৰ্বে অৰুণোদয় পোৱা একাংশ মহিলাৰ নাম কৰ্তন কৰাক লৈ এতিয়া অসন্তুষ্টি প্ৰকাশ কৰিছে এইদৰে একাংশ মহিলাই আন এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে এবাৰ সাজু হৈ পৰিছে ইৰাণ আমেৰিকাক লৈ ইৰাণৰ সৰ্বোচ্চ নেতাৰ বৃহৎ ঘোষণা আমেৰিকা আৰু ট্ৰাম্পক লৈ বৃহৎ ঘোষণা কৰিছে ইৰাণে ট্ৰাম্প আৰু আমেৰিকাক প্ৰত্যুত্তৰ দিছে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খেমেনিয়ে ডাঙৰ খবৰ এই মুহূৰ্তত ইৰাণক আমেৰিকাই ভাবুকি দি লাভ নাই আমেৰিকাক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে সাজু হৈ পৰিছে ইৰাণ আমেৰিকাই বাধা দিলেও ইৰাণে সমৰ্থন কৰি যাব পেলেষ্টাইন আৰু লেবাননক ইৰাণে সমৰ্থন নকৰে পেলেষ্টাইন আৰু লেবাননৰ অধিকাৰক ইউৰোপ আৰু আমেৰিকাই নাম লৈ ঠিক কৰা নাই কিন্তু ইয়েমেনৰ সমৰ্থনতো বৃহৎ মন্তব্য কৰিছে আয়াতুল্লাহ খেমেনিয়ে ইয়েমেনৰ নিজৰ অধিকাৰৰ বাবে সিদ্ধান্ত লৈছে ইয়েমেনৰ হুটিয়ে ধাৰাবাহিকভাৱে লক্ষ্য কৰি লৈছে আমেৰিকা আৰু ইজৰাইলক আৰু ইয়াৰ পাছতে ট্ৰাম্পে খকিয়াই দিছে ইৰাণক হুটিয়ে নিক্ষেপ কৰা প্ৰতিটো মিছাইলৰ বাবে দায়ী হ'ব ইৰাণৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱাৰো ইংগিত দিছে ডনাল্ড ট্ৰাম্পে ইয়াৰ পাছতে ইৰাণৰ প্ৰতিক্ৰিয়া আমেৰিকা আৰু ট্ৰাম্পক লৈ বৃহৎ ঘোষণা এইবাৰ ইৰাণৰ
ৰাজ্যখনৰ বাবে আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ ২৬ মাৰ্চৰ পৰা ৭ এপ্ৰিললৈকে চলিব মহা অভিযান। আপুনি যদি পূৰ্বতে ঘৰ লাভ কৰা নাই, চৰকাৰী ঘৰৰ পৰা যদি আপুনি বঞ্চিত হৈছে, আপোনাৰ যদি তালিকাত নাম নাই, তেন্তে এই খবৰটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো এইবাৰ পাব আপুনি চৰকাৰী পকী ঘৰ। তাৰিখটো মনত ৰাখক, ২৬ মাৰ্চৰ পৰা ৭ এপ্ৰিললৈ আৰম্ভ হ'ব জিঅ' টেকিং। এবাৰ কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে কৰিব লাগিব জিঅ' টেকিং আৰু তাৰ পিছতে লাভ কৰিব চৰকাৰী পকী ঘৰ। এটা ডাঙৰ খবৰ সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যৰ PMAY ঘৰ নোপোৱাসকলৰ বাবে আহি গৈছে নতুন খবৰ, ডাঙৰ খবৰ, কিয়নো ২৬ মাৰ্চৰ পৰা ৭ এপ্ৰিললৈকে আপোনাৰ ঘৰত চলিব অভিযান। আপোনাৰ পুৰণি ঘৰ ফটো মাৰিব, জিঅ' টেকিং কৰিব আৰু ২৬ মাৰ্চৰ পৰা আৰম্ভ হ'ব, ৭ এপ্ৰিললৈকে চলি থাকিব। এটা গুৰুত্বপূৰ্ণ খবৰ, এই মহা অভিযানত প্ৰতিটো কেঁচা ঘৰ থকা পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ আৰু ইয়াৰ বাবেই কেঁচা ঘৰৰ ফটো তুলিব লাগিব, ফটো তুলি কৰিব লাগিব জিঅ' টেকিং। ১ এপ্ৰিলত পুনৰ ৩,৮০,০০০ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। জীৱিকা সখী বাইদেউসকলে কৰিব জিঅ' টেকিঙৰ কাম। মনত ৰাখিব তাৰিখটো, নিজাববীয়াকৈ আপুনি কৰিব পাৰিব জিঅ' টেকিঙৰ কাম। পৰ্যায়ক্ৰমে সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই ডাঙৰ ঘোষণা কৰিছে। পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশ ভ্ৰমণত খৰচ কৰিছে ২৫৯ কোটি টকা। ২০২২-২৪ত ৩৮ বাৰ বিদেশ যাত্ৰাত মোদীয়ে কিমান টকা খৰচ কৰিছে আপুনি বাৰু জানেনে? প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণত মুঠ খৰচ হৈছে ৩৮ কোটি ২ লাখ টকা। জাপান যাত্ৰাত মুঠ খৰচ কৰিছে ৩৩ কোটি টকা। জাৰ্মানী যাত্ৰাত মুঠ খৰচ হৈছে ২৩ কোটি ৯ লাখ টকা। ৰাছিয়া ভ্ৰমণত মোদীৰ খৰচ হৈছে ১৬ কোটি ১ লাখ। ফ্ৰান্স ভ্ৰমণত মুঠ খৰচ কৰিছে ১৫ কোটি ৭ লাখ টকা। ইটালী ভ্ৰমণত মোদীয়ে খৰচ কৰিছে ১৪ কোটি ৪ লাখ টকা। সংযুক্ত আৰব আমিৰ শ্বাহীলৈ যোৱাত খৰচ ১২ কোটি ৭ লাখ টকা।